খাবলৈ আহিছিলোঁ ৰেষ্টুৰেণ্টত। মই অৰ্ডাৰ দিছিলোঁ পনীৰ টিক্কা মছলা বুলি এটা ডিছ এটা অৰ্ডাৰ দিছিলোঁ। তো তাত খাওঁতে আপোনাৰ চিচাৰ টুকুৰা ওলাইছে, আপোনাৰ 1 ইঞ্চি মানৰ চিচাৰ টুকুৰা এটা ওলাইছে, যিটো কনজিউম কৰোঁতে মোৰ আপোনাৰ জিভাত অলপ মানে কাটিলে হা। তো তেওঁলোকে মানে মই দেখিলোঁ ভিতৰত গৈ পিনি দেখিলোঁ বহুত কেজুৱেলি কাম কৰি আছে, বহুত লেতেৰা আনহাইজেনিক। আপুনি গৈ ভিতৰত চাব পাৰে, বহুত লেতেৰাকৈ কাম কৰি আছে। তো মোৰ নাম পৰাগজিৎ নেওগ। চিচা টুকুৰাটো আপোনাৰ আছে, এইটো আমাৰ চেম্পুলো আছে হাতত বৰ্তমান। হয়। তো তেওঁলোকে মানে বহুত মানে হেতালি খেলি আছে মানুহৰ জীৱনত লৈ পিনি। হোটেলখন আপোনাৰ বিগ বছ ৰেষ্টুৰেণ্ট তিনিকোণীয়াত আছে। তো অতি সোনকালে মানে প্ৰশাসনে ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত, আৰু ফুড ছেফটি ডিপাৰ্টমেণ্টকো মই অনুৰোধ কৰিলোঁ যে তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন এটা হ'ব লাগে অতি সোনকালে, আৰু নিশ্চিত মানে ব্যৱস্থা ল'ব লাগে, আইনী ব্যৱস্থা ল'ব লাগে তেওঁলোকৰ ওপৰত। কাৰণ এইটোৱে প্ৰথম নহয়, ইয়াৰ আগতো বোলে আৰু ঘটনা ঘটি গৈছে, আমি শুনিবলৈ পাইছোঁ ৰাইজৰ মুখত। চ' অকণমান প্ৰশাসনে অতি জৰুৰীকালীনভাৱে এই ব্যৱস্থাটো ল'ব লাগে। ধন্যবাদ।